নমস্কাৰ সকলোকে and a very good evening. নমস্কাৰ সকলোকে and a very good evening. মোৰ নাম আদিত্য বৰা and welcome to PP Investments. আজি আমি মাৰ্কেটখন ওভাৰঅল এনালাইচিছ কৰিম। আজি উইকলি এনালাইচিছ ছেশ্যন হয় য'ত আমি কিছুমান পজিচনেল এণ্ড ছুইং ট্ৰেডছৰ ওপৰত ডিছকাশ্যন কৰিম। চাম ক'ত ডিমাণ্ড জ'ন আছে, ক'ত ছাপ্লাই জ'ন আছে, ইউজুৱেলি ডিমাণ্ড জ'নৰ পৰা কেনেকৈ মুভ কৰে, কেনেকৈ ছাপ্লাই জ'নৰ পৰা মুভ কৰে। অ'কে, তাৰ আগতে আমি চাই লওঁ নিফটিয়ে কি কৰি আছে। চ' নিফটিত এটা ছাপ্লাই জ'ন আছে। যদি মই একজেক্ট ছাপ্লাই জ'নটো কওঁ তেতিয়াহ'লে এইটো এটা নিফটি ছাপ্লাই জ'ন হয়। চ' এতিয়া চান্সেছ আছে যে এই ছাপ্লাই জ'নটো ভাঙি নিফটি যোনটো গেপ লেভেল আছে এই গেপ লেভেললৈকে এই ছাপ্লাই জ'নটোলৈকে যায়, হয়তো ছাইডৱেজ হৈ যাব। কিয় নিফটি এটা উইকলি ছাপ্লাই জ'নত আছে। যদি আমি ভালকৈ চাওঁ এটা ড্ৰপ এণ্ড এটা ডিমাণ্ড জ'নো ফৰ্ম কৰিছে। চ' এতিয়া চাবলৈ ভাল হ'ব যে নিফটি কি প্ৰকাৰে এই ছাপ্লাই জ'নটো চুৱেগে। আজি নহ'লে কালি চোৱা মেক্সিমাম চান্সেছ আছে, কিন্তু কি ধৰণে চুৱেগে, ছাইডৱেজ হৈ চুৱে নে এটা ষ্টিপ মুভমেণ্ট দিয়ে, সেইটো চাবলৈ গম পাম আমি। দেন চেনচেক্সৰ যদি চাওঁ, চেনচেক্সৰ অলমষ্ট ছেইম ট্ৰেণ্ড এজ নিফটি যেনেকুৱা মুভ কৰিব বা চেনচেক্স দুইটা একেলগে মুভ কৰিব, অলমষ্ট একেই মুভ দিব। চ' নেক্সট এটা ষ্টক আছে যোনটো আমি এনালাইচিছ কৰিছিলোঁ, সেইটো হ'ল MRF এটা ডিমাণ্ড জ'ন আছে। এইটো যদি আমি কওঁ তেতিয়াহ'লে এইটো আমাৰ এটা ভাল ডিমাণ্ড জ'ন, বেছ ৰেলী, আৰু এইটো এটা ছাপ্লাই জ'ন। চ' মষ্ট প্ৰবেবলি প্ৰাইচেছ এই ডিমাণ্ড জ'নলৈকে যদি আহে তেতিয়াহ'লে মই নিজৰ এণ্ট্ৰি ল'বলৈ চাম এণ্ড ছাপ্লাই জ'নত মই নিজৰ টাৰ্গেট ল'বলৈ চাম। দেন আৰু ইয়াত এই গোটেই ট্ৰেডটোৰ মই টাইম ফ্ৰেম 2 to 3 months থ'ম, যিহেতু ডেইলি চাৰ্টত ডিমাণ্ড জ'ন ফৰ্ম কৰিছে। চ' আহি আকৌ ওপৰলৈ যাবলৈ এটলিষ্ট 2 to 3 months লাগিব পাৰে। চ' নেক্সট PFC ইউজুৱেলি এইটো এটা ছাপ্লাই জ'ন হয়। যিহেতু মই নিজে ফিউচাৰ্ছত ট্ৰেড নকৰোঁ, চ' এই ট্ৰেডটো যদি কোনোবাই হোল্ড কৰিছে ছাপ্লাই জ'নটো মন কৰিব পাৰে। যদি ছাপ্লাই জ'নত ট্ৰেড কৰে তেনেহ'লে এই পজিশ্যনত শ্লাইট প্ৰফিট বুকিং দেখিবলৈ পোৱা যাব পাৰে এণ্ড প্ৰাইচটো এই পইণ্টৰ পৰা হয়তো অলপ তললৈ আহিব, যিহেতু এইটো এটা ছাপ্লাই জ'ন আছে, হয়তো ভাঙি গুচি যাব উইথ এ ষ্টিপ আপ মুভ। দেন আদানী পোৰ্টছৰ বিষয়ে বহুতে সুধি থাকে। নৰ্মেলি মই এনেকুৱা কোনো কোম্পানীত ইনভেষ্ট নকৰোঁ যোনটো কিবা না কিবা কাৰণত নিউজত থাকে। তাৰে ভিতৰত আদানী পোৰ্টছ এটা হয়। মই আদানী পোৰ্টছত পাৰ্চনেলি কেতিয়াও মই ইনভেষ্টমেণ্টো নকৰোঁ, ট্ৰেডিঙো নকৰোঁ। চ' আদানী পোৰ্টছত এটা ডিমাণ্ড জ'ন আছে। এইটো এটা 1226ত এটা ডিমাণ্ড জ'ন হয় আৰু 1163 লৈকে। কিন্তু অভাৰঅল ট্ৰেণ্ড যদি মই চাবলৈ যাওঁ, জাষ্ট এ মিনিট, ওভাৰঅল ট্ৰেণ্ডটো ছাইডৱেজ ডাউন হ'ব আৰু লাহেকৈ। চ' আদানী পোৰ্টছত নৰ্মেলি মই প্ৰিফাৰ নকৰোঁ একো কৰাটো। এইটো এটা ধুনীয়া ডিমাণ্ড জ'ন আছে। যদি ডিমাণ্ড জ'নত কোনোবাই ট্ৰেড কৰে তেন্তে এই জ'নটো এবাৰ চাব পাৰে, অবজাৰ্ভ কৰিব পাৰে উইথ এ ছাপ্লাই জ'ন অফ দিছ। অ'কে, নেক্সট হ'ল ৰেমকো চিমেণ্ট এটা ষ্টক যোনটো এটা ভাল আপমুভ দিছে আমি দেখিবলৈ পাওঁ, আৰু ইয়াতে এটা ডিমাণ্ড জ'ন আছে, যোনটো ডিমাণ্ড জ'ন এই দুটা ডিমাণ্ড জ'ন আছে। চ' চান্সেছ আছে কোনোবা এটা ডিমাণ্ড জ'নৰ পৰা ৰেমকো চিমেণ্ট আকৌ উঠিব। মই দুইটা জ'নতে নিজৰ এণ্ট্ৰি লগাম, 992 লগাম, যদি ষ্টপ লছ হয় আকৌ তলৰ জ'নতো লগাম, আৰু লেটছ চি কেনেকৈ মাৰ্কেট মুভ কৰে। এইটো এটা ৰেমকো চিমেণ্টৰ ডিমাণ্ড জ'ন। দেন পিডিলাইট অলৰেডি এটা বেছ ৰেলী ডিমাণ্ড জ'নত আছে, আৰু পিডিলাইটৰ ছাপ্লাই জ'ন আছে 3359। চ' লেটছ চি কি হয়। এতিয়া পিডিলাইটে তললৈ মুভ দিয়ে নে আপৱাৰ্ড মুভ দিয়ে, ডিমাণ্ড জ'নৰ পৰা কেনেকৈ ৰিয়েকশ্যন দিছে, ছাপ্লাই জ'নৰ পৰা কেনেকৈ ৰিয়েকশ্যন দিছে, এইটো চাবলৈ ভাল হ'ব। এণ্ড ফ্ৰাইডে যোনখিনি আমাৰ ট্ৰেডছ আছিলে, এই ট্ৰেডছখিনি দেখুৱাব পৰা নাই, যিহেতু আমাৰ কেণ্ডেল ষ্টিকৰ অলপ প্ৰব্লেম হৈ আছে। শ্বেৰখানৰ 5 মিনিটছৰ চাৰ্টত এই দীঘল কেণ্ডেলছখিনি আহিছে, যিটো কাৰণে আপডেট দিব পৰা নাই। এজ চুন এজ এইখিনি অলপ ভাল হয়, লেভেললৈ আহি যায়, তেতিয়া আমি এইখিনি আপডেট দিম কেনেকুৱা হ'ল কি হ'ল। এণ্ড চুইংখিনি আপুনি ফ'কাছ কৰিব, চুইং ট্ৰেডছখিনি আমাৰ চুইং এণ্ড পজিচনেলৰ যিখিনি ডিমাণ্ড জ'ন ছাপ্লাই জ'ন মাৰ্ক কৰা হৈছে, কেনেকৈ কি ধৰণে ৰিয়েকশ্যন দিছে, সেইটো লাহে লাহে ভিডিঅ' চাই আপুনি গম পাব। আৰু যদি আপুনি আমাক এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আমাক ছাবস্ক্ৰাইব কৰিব এণ্ড ফ'ল' কৰিব ইনষ্টাগ্ৰাম এণ্ড ফেচবুক চেনেলত, ৰেগুলাৰ মাৰ্কেট আপডেটছ পাব।
এণ্ড আমাৰ টেলিগ্ৰাম চেনেল জইন কৰিব পাৰে তাতে আমাৰ ৰেগুলাৰ মাৰ্কেট আপডেটছখিনি আপুনি পাই থাকিব এণ্ড কিবা মাৰ্কেট বিষয়ে মাৰ্কেট ৰিলেটেড জানিবলৈ থাকিলে ফিজিকেল শ্বেয়াৰ্ছ ৰিলেটেড জানিবলৈ থাকিলে বা যিকোনো মাৰ্কেট ৰিলেটেড ইছ্যু থাকিলে বা স্কেম ৰিলেটেড আপুনি আমাক যোগাযোগ কৰিব পাৰে এট 6901259262 অ'কে থেংক ইউ এণ্ড হেভ এ নাইচ ডে